য'ত উন্নয়নৰ জাকজমকৰ মাজত বিসৰ্জন দিয়া হৈছে প্ৰকৃতিক। তাতে চৰাইদেউৰ বুকুত ৰচা হৈছে সেউজ ভৱিষ্যতৰ স্বপ্ন। কংক্ৰিটৰ ভিৰৰ মাজতো জীয়াই আছে সেউজ ধৰণীৰ স্বপ্ন। এগৰাকী যুৱকৰ উদ্যোগতে সেউজ পথৰ দিশে চৰাইদেউ। এফালে উন্নয়নৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বিচাৰে কাটি পেলোৱা হৈছে শতাধিক পুৰণি গছ। দীপৰ বিল, দীঘলী পুখুৰীৰ দৰে পৰিৱেশ সংবেদনশীল অঞ্চলতো অব্যাহত আছে বৃক্ষ নিধনক লৈ বিতৰ্ক। ঠিক তেনে সময়তে চৰাইদেউত গঢ় লৈ উঠিছে এক ব্যতিক্ৰমী সেউজ বিপ্লৱ। এজন প্ৰকৃতিপ্ৰেমী যুৱকৰ আহ্বানত কণ কণ ছাত্ৰ ছাত্ৰী, যুৱ সমাজৰ লগতে শতাধিক পুৰুষ মহিলাই একেলগে হাতত তুলিছে গছপুলি। চৰাইদেউৰ বুকুত হাজাৰোধিক গছ ৰোপণ কৰি যেন নতুনকৈ লিখা হৈছে পৰিৱেশ সংৰক্ষণৰ এক ইতিবাচক অধ্যায়। চৰাইদেউত যেন আৰম্ভ হৈছে এক নীৰৱ সেউজ বিপ্লৱ। প্ৰকৃতি সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুস্থ পৃথিৱী গঢ়াৰ লক্ষ্যৰে বিগত 2019 চনৰ পৰাই একান্ত নিষ্ঠাৰে গছপুলি ৰোপণ অভিযান চলাই আহিছে চৰাইদেউৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকায়ে। ব্যক্তিগত প্ৰচেষ্টাৰে আৰম্ভ হোৱা এই অভিযান আজি ৰূপ লৈছে এক গণ আন্দোলনত। চৰাইদেউৰ বিভিন্ন অঞ্চলত সোণাৰু, কৃষ্ণচূড়া, কাঞ্চন, ৰাধাচূড়া, পলাশ আদি গছ ৰোপণ কৰি ধীৰে ধীৰে সেউজীয়া কৰি তুলিছে বিস্তীৰ্ণ অঞ্চল। এইবাৰ অনুপ পাটকাইৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাত সহযোগিতা আগবাঢ়ি আহিল কেইবাখনো গাঁৱৰ শতাধিক পুৰুষ মহিলা, যুৱক যুৱতী আৰু কণ কণ ছাত্ৰ ছাত্ৰী। ভাল লাগিছে আচলতে আজিৰ দিনটোত, বিশেষকৈ আমাৰ পাটচাকুৰ অঞ্চলৰ, আমাৰ নিষ্কালগুগৰা অঞ্চলৰ যিসকল মহিলাসকল লগতে যুৱক যুৱতীসকল আজি ওলাই আহিছে, ভাল লাগিছে। আৰু এটা আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালে বহুত দিনৰ পৰা এটা সপোন দেখি আহিছিলোঁ। প্ৰায় 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰাই আমি এটা সপোন দেখিছিলোঁ, সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰঙীন ৰঙেৰে যাতে আমাৰ গোটেই চৰাইদেউ অঞ্চলৰ লগতে গোটেই অসমখনক যাতে এটা ৰঙীন আভাস দিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আৰু সেই চেষ্টাত অৰিহণা যোগাবলৈ, আমাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ আজি মহিলাসকলৰ লগতে যুৱক যুৱতীসকল আগবাঢ়ি আহিছে, ভাল লাগিছে। আৰু আপোনালোকে সকলোৱে জানে চৰাইদেউখন এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, এখন পৰ্যটন ক্ষেত্ৰ হিচাপে ইতিমধ্যে গঢ় লৈ উঠিছে। আমি তাত অলপমান ৰংহে দিবলৈ প্ৰয়াস কৰিছোঁ। সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে যাতে আমাৰ পৰ্যটকসকলক যাতে আকৰ্ষিত কৰিব পাৰে, সেই উদ্দেশ্যে আমি গোটেই চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰং ইতিমধ্যে সানি পেলাইছোঁ। আৰু অকণমান অঞ্চল বাকী আছে। এই অঞ্চল যদি সম্পূৰ্ণ হয়, আমি ভবাৰ দৰে, আমি দেখা সপোনৰ দৰে বাস্তৱত পৰিণত হ'ব। আৰু এই অঞ্চললৈ পৰ্যটক আহিব আৰু ইয়াত থকা যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ যোগেদি সংস্থাপিত হ'ব বুলি মই আশা ৰাখিছোঁ। কিমানখন গাঁৱে আজি প্ৰায় 9-10খন গাঁৱৰ ৰাইজ ইয়াত সমবেত হৈছে। সকলোলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকক অকল সোণাৰু কাঞ্চন কৃষ্ণচূড়াই নহয়, আৰু এটা ভাল গছপুলি মই তেওঁলোকলৈ উপহাৰ দিবলৈ বিচাৰিছোঁ। যিহেতু এই অঞ্চলটো আপোনালোকে জানে, বকতাৰ পৰা আদি কৰি পাটচাকু, হাতীবৰুৱা, নিষ্কালগুগৰা, এই গোটেই অঞ্চলত এটা ভাল মুগা খেতি হয়। আৰু এই সোণাৰু কাঞ্চনৰ কৃষ্ণচূড়াৰ লগে লগে মই চুমপুলিও ৰোপণ কৰি দিছোঁ। আৰু আশা ৰাখিছোঁ এই চুমপুলিবিলাক ডাঙৰ হ'ব আৰু সেই চুম গছৰ যোগেদিও আমাৰ মহিলাসকল স্বাৱলম্বী হ'ব পাৰিব। চৰাইদেউৰ নিজ খালৈঘুগুৰা অঞ্চলত আয়োজিত বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচীত প্ৰায় 5 কিলোমিটাৰ জুৰি ৰোপণ কৰা হয় হাজাৰোধিক সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰ গছপুলি। গছ ৰোপণৰ এই দৃশ্য যেন কেৱল এটা কাৰ্যসূচী নহয়, বৰঞ্চ প্ৰকৃতিক পুনৰ জীয়াই তোলাৰ এক সমূহীয়া সংকল্প। আজি আমাৰ সমগ্ৰ নিষ্কালগুগৰা অঞ্চলৰ বিভিন্ন গাঁওসমূহত আজি অনুপ পাটকাই বাইটিয়ে যি এই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে, ই মানে এটা বৰ উল্লেখনীয় পদক্ষেপ। আমি সকলোৱে এইটো সহযোগিতা আগবঢ়াব লাগে। আমি আৰু যিমান পাৰোঁ, আমাৰ বিশেষকৈ আমাৰ গাঁও অঞ্চলৰ মহিলাসকলেও তেখেতসকলৰ সাধ্য অনুসাৰে এই বৃক্ষৰোপণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে। আজি যিটো সময়ত এচাম দুষ্ট চক্ৰই গোটেই সমগ্ৰ প্ৰকৃতিক মানে ধ্বংসযজ্ঞ ফালে আগবঢ়াই লৈ গৈছে, ঠিক তেনেটো সময়তেই অনুপ পাটকাই ডাঙৰীয়াৰ নেতৃত্বত
বা তেখেতৰ উদ্যোগত যি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে ই সঁচাই বৰ প্ৰশংসনীয় আদৰণীয়। প্ৰকৃতি অবিহনে আমাৰ কোনো জীৱকুলৰ মানে তৰণি নাই। গতিকে আৰু ইয়াৰ যিটো সৌন্দৰ্যবৰ্ধন, সেই সৌন্দৰ্যবৰ্ধনটো মানুহ আমাৰ মানে পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপেও এইটো মানে গণ্য হ'ব। আৰু ইয়াত উপকাৰ আছে আমাৰ প্ৰকৃতিৰ যিটো প্ৰকৃতিৰ ভাৰসাম্যতাটো ৰক্ষাৰ ক্ষেত্ৰত গছ-গছনিৰ ভূমিকা বা গছ-গছনিৰ যিটো অৱদান সেইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। মানে শেষত মই এইটোৱে যে অনুপ পাটকাই ভাইটিৰ যিটো স্বপ্ন সি যাতে বাস্তৱত ৰূপায়িত হয়, সমগ্ৰ দেশতে যাতে ভাইটিৰ উদ্যোগত যিটো কাৰ্যসূচী লোৱা হৈছে সোণাৰু কাঞ্চন আদি বৃক্ষৰোপণ কাৰ্যসূচী ই সাফল্যমণ্ডিত হওক, সকলোৱে সহযোগিতা আগবঢ়ক, ইয়াৰ কামনাৰে মই এইখিনিকে কৈছোঁ। আৰু আজি আমাৰ নিষ্কালগুৱা বৃহত্তৰ অঞ্চলত আমাৰ এই অনুপ পাটকাইৰ জৰিয়তে গছপুলি ৰোৱা আমাৰ এটা প্ৰগ্ৰেম লৈছে। এই অনুপ পাটকাই অকল আজিয়ে নহয়, আমাৰ পূৰ্বৰ পৰাই 2019 চনৰ পৰাই গছপুলি ৰুইছে। আমাৰ এই কাকনি চুবুৰী অঞ্চললৈ সোমাই যোৱা ৰাস্তাটোৰ আজি আমি গছপুলি ৰুবলৈ আমি সকলোৱে সহযোগ কৰিছোঁ। ই এটা মহান কৰ্ম হৈছে। গছ মানুহৰ কাৰণে লাগে, সকলো জীৱ জন্তুৰ কাৰণে লাগে। গছৰ কোনো স্থিৰ মানে কোনো লাইফৰ কথা ক'ব নোৱাৰি। গছ আজিকালি মানুহে সৰহভাগতে মানে গছ কাটিছেহে, কিন্তু কটাৰ সময়ত যেতিয়া নেকি অনুপ পাটকাই ৰুবলৈ প্ৰচেষ্টা লৈছে, এতিয়া এই যিখিনি গছ ৰুইছে আমি এইখিনি সকলোৱে আদৰণি জনাইছোঁ। গছ গৃহস্থৰ অধীনত থাকিলে গছ কাটেই, কিন্তু ৰাইজৰ অধীনত থাকি মানে ৰাস্তা পদূলিয়ে যেনেকৈ সজাই তুলিছে, এই সজাই তুলিবলৈ যাওঁতে গছ-গছনিখিনি আমাৰ গোটেই প্ৰকৃতিটোকে মোহনীয় কৰি পেলাব। আৰু এই প্ৰকৃতিৰ শক্তিটোক আমি কেতিয়াও ধ্বংস কৰিব নালাগে। আৰু অনুপ পাটকাই এনে এটা মুহূৰ্তত তেওঁ যিখিনি কাম হাতত লৈছে এইখিনি আমাৰ সকলো কাৰণে প্ৰশংসনীয়। অনুপ পাটকাই মনৰ চিন্তা চৰ্চাক আমি এতিয়ালৈকে বুজি পাইছোঁ, তেওঁ কোনো ৰাজনৈতিক দৃষ্টিভংগী নহয়, তেওঁ এটা সামাজিক দৃষ্টিভংগী লৈছে। এনে এটা কৰ্মক আমি সকলোৱে শলাগিছোঁ। আৰু ভৱিষ্যতেও তেওঁক আমাৰ আৰু যিখিনি বাকী আছে অঞ্চলত গছপুলি ৰুবলৈ ৰাস্তাৰ কাষত মানে সোণাৰু, কৃষ্ণচূড়া, কাঞ্চন এয়ে নহয়, আৰু তেখেতে চোম গছপুলি ৰোৱাৰ কথাও কৈছে। ইও এটা আমাৰ একেবাৰে দুষ্প্ৰাপ্য মুগা খেতি হয়। এনেবিলাক পদক্ষেপ হাতত লৈ থাকিলে তেখেতে আমাৰ গাঁওখনক অকল গছপুলি ৰোৱাই নহয়, গাঁওখনক আমাৰ স্বাৱলম্বী হ'বলৈও তেওঁ অৰিহণা যোগাব। আৰু মুগা ৰেচম নিচিনা বিশ্বৰ যিটো ঐতিহ্য মানে ৰেচম আছে, এই ৰেচমক ধৰি ৰাখিবলৈ তেখেতৰ দ্বাৰাই সক্ষম হ'ব। তেওঁলৈ ধন্যবাদ জনাই মই ইয়াকে ক'লোঁ। বিশেষকৈ এনে সময়ত এই উদ্যোগ অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে, যেতিয়া উন্নয়নৰ নামত ৰাজ্যৰ বহু অঞ্চলত নিৰ্বিচাৰে গছ কটাৰ অভিযোগ উত্থাপন হৈছে। দীপৰ বিল, দীঘলী পুখুৰীৰ দৰে সংবেদনশীল অঞ্চলত শতাধিক পুৰণি গছ কটাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ঠিক তেনে সময়তে চৰাইদেউত এই পদক্ষেপে দেখুৱাইছে এক সম্পূৰ্ণ বিপৰীত ছবি। এফালে গছ কটা, আনফালে গছ বচোৱাৰ যুঁজ। এফালে কংক্ৰিটৰ বিস্তাৰ, আনফালে সেউজীয়া পৃথিৱী গঢ়াৰ প্ৰচেষ্টা। এই বৃক্ষৰোপণ কাৰ্যসূচীয়ে যেন স্পষ্টকৈ এক বাৰ্তা দিছে, উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ একেলগে আগবাঢ়িব পাৰে যদি থাকে সদিচ্ছা। ইতিমধ্যে অনুপ পাটকায়ে বিগত কেইবাবছৰ ধৰি ৰোপণ কৰা বহু গছ ফুলে ফলে জাতিষ্কাৰ হৈ উঠিছে। কৃষ্ণচূড়া, হালধীয়া, সোণাৰু আৰু পলাশৰ ৰঙেৰে সজীৱ হৈ উঠিছে চৰাইদেউৰ বহু পথ আৰু অঞ্চল। স্থানীয় ৰাইজৰ মতে এই উদ্যোগ কেৱল পৰিৱেশ সংৰক্ষণৰ বাবেই নহয়, সমাজত প্ৰকৃতি প্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ বোধ জগাই তোলাৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য পদক্ষেপ। প্ৰকৃতিৰ বুকুত সেউজ স্বপ্ন ৰোপণ কৰা এই ব্যতিক্ৰমী উদ্যোগে এতিয়া বহু লোকক অনুপ্ৰাণিত কৰিছে। আজি এটা খুব ভাল অনুভৱ। আজিৰ অনুভৱ মানে আমি ভাষাৰে বুজাই তুলিব নোৱাৰোঁ। ইমান এটা আমাৰ সুন্দৰ পৰিৱেশ আমাক সৃষ্টি কৰি অনুপ পাটকাই ডাঙৰীয়াই দিবলৈ সক্ষম হৈছে। তেখেতক বহু আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। সমূহ গাঁওবাসী ওলাই আহিছে, প্ৰায় আজি শতাধিক লোক আমি ইয়াত গোট খাই বৃক্ষৰোপণ কাৰ্যসূচীটো কৰিছোঁ। অনাগত ভৱিষ্যতত সোণাৰু, কাঞ্চন, কৃষ্ণচূড়াৰে ৰঙীন হৈ পৰক গোটেই গাঁও। চৰাইদেউ জিলাখন জিলিকি থাকক সোণাৰু, কাঞ্চন আৰু কৃষ্ণচূড়াৰে। ইতিমধ্যে যিমানখিনি জিলিকিছে আৰু জিলিকি থাকক, ঠিক তেনেদৰে অনুপ পাটকাই ককাইদেউ জিলিকি যাওক, তেখেতৰ সোণাৰু, কাঞ্চন পৰিয়াল জিলিকি থাকক। আজি এই বাহতে তেখেতৰ জৰিয়তে আমাৰ সমূহ গাঁওবাসীকো ধন্যবাদ জনাইছোঁ, ইমান এটা পৰিৱেশ এটাই সহযোগ কৰি সৃষ্টি কৰি দিয়াৰ বাবে ধন্যবাদ। চৰাইদেউৰ এই সেউজ অভিযান হয়তো একেদিনে পৃথিৱী সলনি নকৰিব, কিন্তু নিশ্চয়কৈ ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি যাব এক সুস্থ আৰু সেউজীয়া আশাৰ বতৰা। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।